যি পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি নীৰলে বহি চাইছানে এবাৰ ভাবি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন জীৱন যুঁজ ভাগৰি যুগৰি জীৱন যুঁজ ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি যিচুতেই জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি নমস্কাৰ প্ৰিয় দৰ্শক ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি বাৰু ভালে আছেনে মোৰ বিশ্বাস ঈশ্বৰে আপোনাক সুস্থ আৰু সুৰক্ষিত ৰাখিছে আপুনি যদি আমাৰ এই অনুষ্ঠানত প্ৰথমবাৰ উপস্থিত আছে
বা আমাৰ এই অনুষ্ঠানৰ বিষয়ে একো নাজানে, তেন্তে জনাওঁ যে এই অনুষ্ঠানৰ জৰিয়তে বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য ধাৰাবাহিকভাৱে অধ্যয়ন কৰি থকা হৈছে। আমাৰ বিশ্বাস ঈশ্বৰৰ বাক্যৰ এই আলোচনা আপোনাৰ শুনি ভাল লাগিব। তেতিয়াহ'লে আহক শুনো ঈশ্বৰৰ বাক্যই কি কৈছে। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। এই অনুষ্ঠানত আমি গোটেইখন বাইবেল ধাৰাবাহিকভাৱে অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি অধ্যয়নৰ বাবে ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ সহজ সৰল ব্যাখ্যা আগবঢ়াবলৈ আমি চেষ্টা কৰিম। এই অনুষ্ঠানটি নিয়মিতভাৱে চাই থাকিলে আপুনি গোটেইখন বাইবেল পঢ়াৰ এটা সুযোগ লাভ কৰিব। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ 25 নম্বৰ অধ্যায়ৰ পৰা চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি যাত্ৰা পুস্তকৰ 26 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছোঁ। আমি ইতিমধ্যে দেখিলোঁ যে ঈশ্বৰে মুচিৰ নেতৃত্বত ইছৰাইল জাতিক মিছৰ দেশৰ পৰা আচৰিত ধৰণে উদ্ধাৰ কৰি আনিলে। ইছৰাইলৰ লোকসকল আহি চিনয় পৰ্বত পালেহি আৰু ইয়াতেই ঈশ্বৰে মুচিৰ যোগেদি তেওঁলোকক 10 আজ্ঞা আৰু আন আন বিধানবোৰ দিলে। তাৰ পাছত নিয়ম তম্বু স্থাপন কৰাৰ আগতে উপাসনাৰ বাবে দিয়া ব্যৱস্থাৱলীৰ কথা আমি পালোঁ। 25 নম্বৰ অধ্যায়ৰ পৰা 30 নম্বৰ অধ্যায়লৈকে ঈশ্বৰে নিয়ম তম্বুটোৰ বিষয়ে সবিশেষ জনাই দিয়া, মহাপুৰোহিতে পৰিধান কৰিবলগীয়া পোছাকৰ বিষয়ে জনোৱা আমি পঢ়িবলৈ পাওঁ। তাৰ পাছত নিয়ম তম্বু নিৰ্মাণ কৰা আৰু সেইটো ঈশ্বৰৰ গৌৰৱ মহিমাৰে পৰিপূৰ্ণ হোৱা আমি পঢ়িবলৈ পাওঁ। 25 নম্বৰ অধ্যায়ত নিয়ম তম্বুৰ কিছুমান খুঁটি নাটিৰ ক্ষেত্ৰত ঈশ্বৰে কিছুমান নিৰ্দেশনা দিয়া আমি পঢ়িবলৈ পালোঁ। নিয়ম তম্বুটো নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰিবলগীয়া সা সামগ্ৰী আদিৰ কথা, নিয়ম চন্দুকটো নিৰ্মাণ কৰাৰ বিষয়ে দিয়া বিশেষ নিৰ্দেশনাৰ কথা, দৰ্শন পিঠা ৰাখিবলৈ ব্যৱহাৰ কৰা মেজখনৰ কথা আৰু সোণৰ দীপাধাৰৰ কথা। এই সকলোবোৰ আচবাব কেনেদৰে নিৰ্মাণ কৰিব লাগিব আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ে বিতংভাৱে জনাই দিছিল ঈশ্বৰে। নিয়ম তম্বুৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো আছিল নিয়ম চন্দুক। সেই চন্দুকটো কাঠেৰে সাজি তাত সোণৰ পতা মাৰিবলৈ কোৱা হৈছিল আৰু সেইটোৱে প্ৰভু যীশুখ্ৰীষ্টক বুজাইছিল। সোণে বুজাইছিল তেওঁৰ ঈশ্বৰত্ব আৰু কাঠে বুজায় তেওঁৰ মনুষ্যত্ব। নিয়ম চন্দুকৰ ভিতৰত ৰখা হাৰুণৰ কুঁহি ওলোৱা লাখুটিডালে বুজাইছিল মৃত্যুক জয় কৰি জি উঠা যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ কথা আৰু মান্নাৰে ভৰা ঘটটোৱে বুজাইছিল যীশুখ্ৰীষ্ট যে স্বৰ্গৰ পৰা নামি অহা জীৱন দিওঁতা আহাৰ সেই কথা আৰু 10 আজ্ঞা লিখা ফলি দুখনে বুজাইছিল প্ৰভু যীশুৱে সকলো আজ্ঞা আখৰে আখৰে পালন কৰি আমাৰ হৈ সকলো ধাৰ্মিকতা সিদ্ধ কৰাৰ কথা। তেনেদৰে আন প্ৰতিটো আচবাবেই প্ৰভু যীশুৰ কথালৈকে আঙুলিয়াইছিল। সেই নিয়ম তম্বুৱে আছিল সেই অৰণ্যত ইছৰাইল জাতিয়ে ঈশ্বৰক লগ পোৱা ঠাই। 26 নম্বৰ অধ্যায়ত নিয়ম তম্বুটোৰ আঁৰ কাপোৰৰ বিষয়ে দিয়া নিৰ্দেশনা আৰু তম্বুটো সাজিবলৈ ব্যৱহাৰ কৰা তক্তা আদিৰ বিষয়ে দিয়া দিহা আমি পঢ়িবলৈ পাওঁ। নিয়ম তম্বুটোৰ ওপৰত 4টা আৱৰণ আছিল। প্ৰথম আৱৰণটো আছিল শণসূতাৰ আৰু ই আৱাসৰ সেই অংশটো ঢাকি ৰাখিছিল যিটো 30 হাত দীঘল, 10 হাত বহল আৰু 10 হাত ওখ আছিল। এই শণসূতাৰ আৱৰণটো নিয়ম তম্বুৰ কাষৰ পৰা নামি আহিছিল যদিও ইয়াক মাটি স্পৰ্শ কৰিবলৈ দিয়া হোৱা নাছিল। এতিয়া পাঠ কৰি দিম 26 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। তুমি 10খন কাপোৰ লৈ আৱাস যুগুত কৰিবা। সেই কাপোৰকেইখন পকোৱা মিহি শণসূতা আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূপবিলাকৰ আকৃতি তুলি বোৱা হ'ব লাগিব। শণসূতাৰ আৱৰণখন খুব ধুনীয়া আৰু সুন্দৰ কাৰুকাৰ্যৰ ফল আছিল। এতিয়া 7 নম্বৰ পদটো পাঠ কৰি দিম।
আৰু সেই আবাসৰ ওপৰৰ তম্বুৰ নিমিত্তে সাগৰ নোমেৰে কাপোৰ যুগুত কৰিবা। এই পৰ্দাবোৰ একেলগে চিলাই কৰি দিবলৈ কোৱা হৈছিল। 8 নম্বৰ পদ, তাৰ প্ৰতিখন কাপোৰ দীঘলে 30 হাত আৰু বহলে 4 হাত হ'ব। এই 11খন কাপোৰ একে জোখৰ হ'ব। এখন পৰ্দাৰ দৈৰ্ঘ্য হ'ব লাগিছিল 30 হাত, অৰ্থাৎ ই নিয়ম তম্বুৰ ওপৰ আৰু কাষবোৰ সম্পূৰ্ণকৈ ঢাকি ৰাখিব। পৰ্দাবোৰ গুণঠি আৰু আঙুঠিৰে একেলগে বান্ধি ৰখা হৈছিল। এতিয়া আমি 14 নম্বৰ পদটো পাঠ কৰি দিম। পাছে তুমি বুলাই ৰং কৰা মেৰৰ ছালেৰে তম্বুৰ নিমিত্তে এক আৱৰণ যুগুত কৰিবা। আকৌ তাৰ ওপৰতো তহছৰ ছালেৰে আৰু এক আৱৰণ যুগুত কৰিবা। তৃতীয়টো আৱৰণ ৰঙা ৰং কৰা ভেড়াৰ ছালৰ আৰু চতুৰ্থ আৱৰণটো আছিল তহছৰ ছাল বা অধিক শুদ্ধকৈ ক'বলৈ গ'লে চিলৰ চামৰাৰ। মহিলাসকলে আগতে চিলৰ চামৰাৰ কোট পিন্ধিছিল আৰু এই তম্বুটোৱেই হয়তো প্ৰথমবাৰৰ বাবে চিলৰ চামৰাৰ কোট পিন্ধিছিল। এই আৱৰণবোৰৰ প্ৰতিটোৰ প্ৰতীকী অৰ্থ আছিল। প্ৰথমটো আৱৰণ আছিল মিহিকৈ কটা মিছৰৰ সূতাৰ আৰু তাত কৰোবৰ চানেকি বাছি দিয়া হৈছিল। ই মাটি স্পৰ্শ কৰা নাছিল আৰু ইয়াৰ সৌন্দৰ্য কেৱল তম্বুৰ ভিতৰতহে দেখা গৈছিল। এই আৱৰণখন বাহিৰৰ পৰা একেবাৰে দেখা পোৱা নগৈছিল আৰু অকপতে ক'বলৈ গ'লে প্ৰভু যীশুখ্ৰীষ্টৰ সৌন্দৰ্যও জগতখনে বাহিৰৰ পৰা দেখা নাপায়। তেওঁ নিজৰ মানুহকে সন্তুষ্ট কৰিব পাৰে। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে তেওঁক সেৱা উপাসনা কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ আমি কেৱল তেওঁক আত্মিক আহাৰ হিচাপে গ্ৰহণ কৰাই নহয়, তেওঁৰ সৌন্দৰ্যও চাই আমি উপভোগ কৰিব লাগে। তম্বুৰ ওপৰত কৰূববোৰৰ ডেউকাবোৰ সূতাৰ কাপোৰত বোৱা হৈছিল, কিন্তু তেওঁৰ ডেউকাৰ তলত আমাৰ বাবে লুকাই থকাৰ বাবে যথেষ্ট ভাল ঠাই আছে আৰু আমাৰ সেৱা উপাসনাৰ যোগ্য প্ৰভুক আমি সেৱা কৰা উচিত। দ্বিতীয় আৱৰণখন ছাগলীৰ নোমেৰে তৈয়াৰ কৰা হৈছিল আৰু ই মাটি স্পৰ্শ কৰিছিল। এই আৱৰণখনে পাপীসকলৰ বাবে খ্ৰীষ্টই যি মূল্য দিলে সেই মূল্যৰ কথা কয়। ই খ্ৰীষ্টৰ মৃত্যুৰ প্ৰতীক আৰু এইটোৱে হৈছে জগতক দিয়া বাৰ্তা। আমি ইব্ৰী 9 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, সেয়ে হোৱা হ'লে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলহেঁতেন, কিন্তু এতিয়া তেওঁ আত্মবলীৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ'ল। তেওঁ আহিল আৰু এইটোৱেই হৈছে গুৰুত্বপূৰ্ণ বাৰ্তা, যিটো জগতে জানিব লাগে। এই কাহিনীটোৱে কয় ছাগলীৰ নোমৰ সেই আৱৰণখনে। তৃতীয় আৱৰণখন ৰঙা ৰং কৰা ভেড়াৰ ছালৰ পৰা তৈয়াৰ কৰা হৈছিল আৰু এই আৱৰণখনে খ্ৰীষ্টৰ শক্তি আৰু পৰাক্ৰম আৰু তেওঁ ক্ৰুচত দিয়া বলিদানৰ কথা কয়। এই আৱৰণখনে আমাৰ বিকল্প হিচাপে তেওঁ নিজকে আগবঢ়াই দিয়াৰ বাহ্যিক দিশটো দেখুৱাইছে। চতুৰ্থ আৱৰণখন আছিল তহছৰ দ্বাৰা তৈয়াৰী। 40 বছৰ অৰণ্যত থকাৰ পাছত এই আৱৰণখন সময় আৰু বতৰৰ দ্বাৰা প্ৰভাৱিত হৈ নিশ্চয় বিকৃত হৈ পৰিছিল, যদিও ই সদায় ভিতৰত থকাখিনিক সুৰক্ষা দিছিল। এই আৱৰণখনে মানুহৰ আগত থকা খ্ৰীষ্টৰ পাৰ্থিৱ জীৱনটোৰ কথা কয়। খ্ৰীষ্টীয় বিশ্বাসীজনক তেওঁৰ সৌন্দৰ্য দেখুৱাবলৈ সূতাৰ আৱৰণখন যেনেদৰে ভিতৰত আছিল, ঠিক তেনেদৰে বাহিৰৰ চামৰাৰ আৱৰণখনৰ প্ৰকাশ কৰিবলৈ কিন্তু কোনো সৌন্দৰ্য নাছিল। যেছায়া 53 নম্বৰ অধ্যায় 2 নম্বৰ পদত খ্ৰীষ্টৰ বিষয়ে আমাক এই কথা কোৱা হৈছে, কিয়নো তেওঁৰ আগত কোমল গজালিৰ দৰে আৰু শুকান মাটিত উৎপন্ন হোৱা শিপাৰ নিচিনাকৈ বাঢ়ি উঠিল। তেওঁৰ ৰূপ কি শোভা নাই, আৰু তেওঁক দেখিলে আমি যেন তেওঁক ভাল পাব পাৰোঁ, এনে সৌন্দৰ্য তেওঁৰ নাই। প্ৰভু যীশুৰ সৌন্দৰ্য চাবলৈ হ'লে আমি ভিতৰলৈ সোমাই যাব লাগিব। আমি তেওঁৰ মাজত যি দেখিছোঁ, জগতখনে তেওঁত সেইবোৰ দেখা নাপায়, কাৰণ বিশ্বাসীজনে ভিতৰৰ পৰা চায়, জগতে চায় বাহিৰৰ পৰা। এতিয়া আমি 15 পৰা 19 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে তুমি আবাসৰ নিমিত্তে চিটিম কাঠৰ থিয়কৈ দিয়া তক্তা যুগুত কৰিবা। এখন এখন তক্তা 10 হাত দীঘল আৰু 1.5 হাত বহল হ'ব। প্ৰতিখন তক্তাত একে ৰকমৰ দুটা দুটা আল কৰিবা।
এইদৰে আবাসৰ সকলো তক্তাত কৰিবা। আৰু তুমি আবাসৰ নিমিত্তে যি তক্তা যুগুত কৰিবা তাৰ মাজৰ 20খন তক্তা দক্ষিণ দিশে দক্ষিণ ফালৰ নিমিত্তে হ'ব। আৰু সেই 20খন তক্তাৰ তলত ৰূপৰ 40টা চুঙি গঢ়াই দিবা। এখন তক্তাৰ তলত তাৰ দুটা আলৰ নিমিত্তে দুটা চুঙি আৰু আন আন তক্তাৰ তলতো সেইবোৰৰ দুটা দুটা আলৰ নিমিত্তে দুটা দুটা চুঙি হ'ব। আৰু আবাসৰ দ্বিতীয় ফালৰ নিমিত্তে উত্তৰ দিশে 20খন তক্তা আৰু সেইবোৰৰ নিমিত্তে ৰূপৰ 40টা চুঙি হ'ব। এখন তক্তাৰ তলত দুটা চুঙি আৰু আন আন তক্তাৰ তলতো দুটা দুটা চুঙি থাকিব। এই তক্তাবোৰ আছিল চিটিম কাঠৰ। এই কাঠবোৰ যথেষ্ট টান, সহজে নষ্ট নহয়। এই তক্তাবোৰ সোণেৰে ঢাকি দিয়া হৈছিল। তম্বুৰ দুয়োফালে 20খন আৰু পিছফালে 10খন তক্তা আছিল। তক্তাবোৰ এখন আনখনৰ ওপৰত অলপ উঠি গৈছিল, কিন্তু এই তক্তাবোৰেই আচলতে তম্বুটো সঠিকভাৱে গঠন কৰিছিল। তক্তাবোৰত আঙুঠি লগোৱা হৈছিল আৰু আঙুঠিবোৰৰ মাজেৰে দণ্ডবোৰ সুমুৱাই দিয়া হৈছিল, যাৰ যোগেৰে আবাসটো একেলগে ধৰি ৰখা হৈছিল। তম্বুৰ সকলো কথাই খ্ৰীষ্টৰ ব্যক্তিত্ব বা কৰ্মৰ কথা কয়। প্ৰতিটো আৱৰণ, প্ৰতিডাল সূতা আৰু আচবাবৰ প্ৰতিটো বস্তুৱে ত্ৰাণকৰ্তাৰ কিছুমান দিশ উন্মোচন কৰে। যেনেকৈ সেই দণ্ডবোৰে তম্বুটোক একেলগে ধৰি ৰাখিছিল, ঠিক তেনেকৈয়ে আজিও ঈশ্বৰৰ পবিত্ৰ আত্মাই প্ৰকৃত বিশ্বাসীসকলক একেলগে ধৰি ৰাখিছে। বিশ্বাসীসকলক পবিত্ৰ আত্মাৰ দ্বাৰা একেলগে ধৰি ৰখা উচিত। প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসীসকলক কোৱা হৈছে যে আত্মাৰ ঐক্যক শান্তিৰ বান্ধোনত ধৰি ৰাখিব লাগে বুলি। তম্বুটো আৱৰি থকা পৰ্দাবোৰৰ প্ৰত্যেকৰে ৰং বেলেগ বেলেগ আছিল আৰু প্ৰত্যেকৰে নিজস্ব তাৎপৰ্য আছিল। তাত আছিল নীলা ৰং, যিটো এটা স্বৰ্গীয় ৰং। তাত আছিল ৰঙা ৰং, যিয়ে খ্ৰীষ্টৰ তেজৰ কথা কয়। নীলা আৰু ৰঙা ৰঙৰ সংমিশ্ৰণে বেঙুনীয়া ৰঙৰ সৃষ্টি কৰিছিল আৰু এই বেঙুনীয়া ৰঙে ৰজাৰ কথা কয়। নীলা আৰু ৰঙা ৰঙে স্বৰ্গই পৃথিৱীক স্পৰ্শ কৰা বা খ্ৰীষ্টৰ মানৱতাৰ কথা কয়। বেঙুনীয়া ৰঙে তেওঁক যিহুদীবিলাকৰ ৰজা বুলি কয়। ফলক, দণ্ড আৰু আঙুঠিবোৰ সোণেৰে আবৃত কৰা হৈছিল, যিয়ে প্ৰভু যীশুখ্ৰীষ্টৰ ঈশ্বৰত্বৰ কথা কয়। এতিয়া আমি পাঠ কৰি দিম 31 আৰু 32 নম্বৰ পদ। আৰু তুমি নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি সূতাৰে এখন প্ৰভেদক বস্ত্ৰ যুগুত কৰিবা। সেয়ে নিপুণ শিল্পকাৰে কৰূবৰ আকৃতি তুলি বোৱা হ'ব লাগিব। তুমি তাক সোণৰ পতা মৰুৱা চিটিম কাঠৰ 4টা খুঁটাৰ ওপৰত লগাই দিবা। সেইবোৰৰ হাকুটা সোণৰ হ'ব আৰু সেই খুঁটা ৰূপৰ 4টা চুঙিৰ ওপৰত থাকিব। প্ৰভেদক বস্ত্ৰ বা আঁৰ কাপোৰ খুঁটাত ওলোমাই থোৱা আছিল আৰু ই যীশুখ্ৰীষ্টৰ মানৱতাৰ কথা কয়। স্তম্ভবোৰ সোণৰ পতা মৰুৱা চিটিম কাঠৰ আৰু সেইবোৰ ৰূপৰ চুঙিৰ ওপৰত ৰখা হৈছিল। এইবোৰে বুজায় পৰিত্ৰাণৰ জৰিয়তে ঈশ্বৰে পৃথিৱীখনক আঁকোৱালি ধৰাৰ কথা। এই স্তম্ভবোৰৰ ওপৰত আন একো বস্তু ৰখা হোৱা নাছিল, যাৰ বাবে তম্বুৰ আন স্তম্ভবোৰৰ পৰা এই স্তম্ভবোৰ পৃথক আছিল। সেইবোৰক বাকীবোৰৰ পৰা বিচ্ছিন্ন কৰি পেলোৱা হৈছিল। যিচয়া 53 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত আমাক এনেদৰে কোৱা হৈছে, তেওঁক উপদ্ৰৱ আৰু দণ্ডাজ্ঞাৰ দ্বাৰাই নিয়া হ'ল আৰু তেওঁক যে জীৱিতবিলাকৰ দেশৰ পৰা বিচ্ছেদ কৰা হ'ল, তেওঁৰ কালৰ লোকবিলাকৰ মাজত কোনে ইয়াক বিবেচনা কৰিছিল? মোৰ জাতিৰ অধৰ্মৰ কাৰণেই তেওঁ আঘাতিত হ'ল। যীশুখ্ৰীষ্টক জীৱিতসকলৰ দেশৰ পৰা বিচ্ছিন্ন কৰা হৈছিল। তেওঁ মাত্ৰ 33 বছৰ বয়সলৈকেহে জীয়াই আছিল। সেই আঁৰ কাপোৰখন মিহি সূতাৰে তৈয়াৰ কৰা হৈছিল আৰু সেইখনেই অতি পবিত্ৰ স্থানৰ একমাত্ৰ প্ৰৱেশদ্বাৰ আছিল। আঁৰ কাপোৰখনে খ্ৰীষ্টৰ মানৱতাৰ কথা কয়। যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত নিজৰ আত্মা ত্যাগ কৰিছিল, সেই মুহূৰ্তত মন্দিৰৰ আঁৰ কাপোৰখন ফাটি দূষিত হৈ পৰিছিল। সেইটোৱে তেওঁৰ আত্মা তেওঁৰ শৰীৰৰ পৰা পৃথক হোৱাটো বুজাইছিল। যেতিয়া মন্দিৰৰ আঁৰ কাপোৰখন ফাটি দূষিত হ'ল, তেতিয়া আমাৰ বাবে ঈশ্বৰৰ সান্নিধ্যলৈ যোৱাৰ পথ মুকলি হৈ পৰিল। আজি আমাৰ বাবে ঈশ্বৰৰ ওচৰলৈ যোৱাৰ পথটো হ'ল
প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰা। অতি পবিত্ৰ স্থানৰ প্ৰৱেশদ্বাৰ এটাই আছিল আৰু ঈশ্বৰলৈ যোৱাৰ পথো প্ৰভু যীশুখ্ৰীষ্টই। যোহন 14 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত প্ৰভু যীশুৱে নিজেই এনেদৰে কৈছে, যীশুৱে তেওঁক ক'লে, ময়েই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। কিছুমান মানুহে বিশ্বাস কৰে যে আমি যদি নিষ্ঠাৱান হওঁ আৰু কোনোবা মণ্ডলীৰ সদস্য হওঁ তেনেহ'লে আমি ঈশ্বৰৰ ওচৰলৈ আহিব পাৰোঁ। কিন্তু আমি তেনেকুৱা কথা বিশ্বাস নকৰোঁ, কাৰণ ঈশ্বৰৰ বাক্যত এই ধৰণৰ চিন্তা চৰ্চা আমি পোৱা নাই। এই আঁৰ কাপোৰখন এখন অতি আচৰিত অথচ অৰ্থপূৰ্ণ ছবি। ই আমাক খ্ৰীষ্টৰ মানৱীয়তা দেখুৱাইছে। তেওঁ ঈশ্বৰ হৈও মানুহ ৰূপে জন্ম লৈছিল। যীশুখ্ৰীষ্টৰ মৃত্যুৱেই আমাক ৰক্ষা কৰে। তেওঁৰ নিষ্পাপ নিৰ্মল জীৱনে আমাৰ আগত আমাৰ পাপ স্বভাৱটো উদঙাই দিয়ে। যেতিয়া আমি সেই আঁৰ কাপোৰৰ আগত থিয় হওঁ তেতিয়া আমাক নিন্দা কৰা হয়। আমি বুজি পাওঁ যে আমি ঈশ্বৰৰ সান্নিধ্যলৈ পাৰ হ'ব নোৱাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যুৱে ঈশ্বৰৰ ওচৰলৈ যোৱাৰ বাট মুকলি কৰি দিলে। ফাটি যোৱা আঁৰ কাপোৰখনে ইয়াৰ এই ছবি দাঙি ধৰে। তাৰপিছত আৰু এটা কথা আমি পাওঁ, আন এখন পৰ্দা বা আঁৰ কাপোৰ। 36 আৰু 37 নম্বৰ পদ দুটা পাঠ কৰি দিম। আৰু তম্বুৰ দুৱাৰৰ নিমিত্তে নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰে বোৱা নিপুণ শিল্পকাৰে বুটা দিয়া এখন পৰ্দা যুগুত কৰিবা। সেই পৰ্দাৰ নিমিত্তে চিটিম কাঠৰ 5টা খুঁটা যুগুত কৰি সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাকুটা সোণৰ হ'ব আৰু সেইবোৰৰ নিমিত্তে পিতলৰ 5টা চুঙি সাঁচত ঢালিবা। এই পৰ্দা বা আঁৰ কাপোৰখন আছিল পবিত্ৰ স্থানত সোমোৱাৰ বাট। সেই পবিত্ৰ স্থানত আছিল সোণৰ দীপাধাৰ, দৰ্শন পিঠাৰ মেজ আৰু ধূপৰ বেদী। সেয়া আছিল পুৰণি নিয়মৰ দিনৰ সেৱা উপাসনাৰ ব্যৱস্থা। এতিয়া আমি কোনো পুৰণি ধৰণেৰে ঈশ্বৰৰ সেৱা উপাসনা কৰিব নোৱাৰোঁ। আমি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰলৈ আগুৱাই যাওঁ। আমি আত্মাৰে আৰু সত্যৰে ভজনা কৰিব লাগিব। পবিত্ৰ স্থানলৈ যোৱা বাটত থকা আঁৰ কাপোৰ আৰু অতি পবিত্ৰ স্থানক পৃথক কৰি ৰখা আঁৰ কাপোৰ, দুয়োখন আঁৰ কাপোৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগতীয়া ছবি আছিল। নিয়ম তম্বুটোৰ নিয়ম চন্দুক থকা অতি পবিত্ৰ স্থানটোক সম্পূৰ্ণৰূপে ঢাকি ৰাখিছিল বিশেষভাৱে আঁৰ কাপোৰখনে। তাৰ ভিতৰত মহাপুৰোহিতে বছৰত মাত্ৰ এবাৰ সোমাব পাৰিছিল, মহাপ্ৰায়শ্চিত্তৰ দিনাখন। সেই আঁৰ কাপোৰে বুজাইছিল প্ৰভু যীশুখ্ৰীষ্টৰ মনুষ্যত্বক। পাছত যেতিয়া প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰত প্ৰাণ ত্যাগ কৰিছিল, অৰ্থাৎ যেতিয়া মানুহ হিচাপে তেওঁৰ মৃত্যু হৈছিল, তেতিয়া জেৰুচালেমৰ মন্দিৰত থকা সেই আঁৰ কাপোৰখন ওপৰৰ পৰা তললৈ অলৌকিকভাৱে ফাটি দূষিত হৈছিল আৰু অতি পবিত্ৰ স্থানলৈ, ঈশ্বৰৰ উপস্থিতিলৈ, অনুগ্ৰহৰ সিংহাসনৰ আগলৈ সোমাই যোৱাৰ বাট মুকলি হৈ পৰিছিল সকলোৰে বাবে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোক সকলোকে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কিয়নো তোমাৰ বাক্য আলোচনা কৰিবলৈ তুমি আমাক আকৌ এই সুযোগ দান কৰিলা। তোমাক ধন্যবাদ জনাওঁ কিয়নো আমি কোনো তোমাৰ ওচৰলৈ আগবাঢ়ি যোৱাৰ যোগ্য নহয়। যেনেদৰে সেই মন্দিৰৰ আঁৰ কাপোৰে মানুহক মানুহৰ সেই অসহায় অৱস্থাটো দেখুৱাই দিছিল, কিন্তু প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ যোগেৰে সেই আঁৰ কাপোৰ যেনেদৰে ফাটি গৈ তোমাৰ ওচৰলৈ যোৱাৰ বাট মুকলি হৈছিল, প্ৰভু সেই কথা যেন মনত ৰাখি আমি সাহেৰে সৈতে প্ৰভু যীশুৰ নামেৰে তোমাৰ অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ আগবাঢ়ি যাব পাৰিম, আমাক এনে বিশ্বাস দিয়া। আমাৰ এই অনুষ্ঠান চাই থকা আমাৰ দৰ্শকসকলৰ ওপৰতো তোমাৰ সেই অনুগ্ৰহৰ আশীৰ্বাদ বৰষাই ৰাখিবা, কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি কবৰস্থ হৈ তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ আমাৰ বাবে নিবেদন কৰি থকা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো
পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰোণা মাগিছো পিতা তুমি মোক কাবতি লোৱা বাটত ইমান নিৰাশা মাথো দুখেৰে ভৰা প্ৰতিক্ষণে মই ইমান অসহায় যেন অকলশৰীয়া আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ দৃষ্টি কৰা আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ দৃষ্টি কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰোণা মাগিছো পিতা তুমি মোক সাৱটি লোৱা জীবন আজি সপিলো যিছু তোমাৰে কাষ প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত চলিম তোমাৰে পথ মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰোণা মাগিছো পিতা তুমি মোক সাৱটি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰোণা মাগিছো পিতা তুমি মোক সাৱটি লোৱা তুমি মোক জিৰণি দিয়া তুমি মোক সাৱটি লোৱা প্ৰিয় দৰ্শক আমাৰ এই ধাৰাবাহিক বাইবেল অনুষ্ঠানটি শুনাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি নিশ্চয় প্ৰতিদিনে ঈশ্বৰৰ বাক্যৰ সমৃদ্ধি লাভ কৰিছে আমি বিশ্বাস কৰিছোঁ ঈশ্বৰৰ বাক্যই আপোনাৰ জীৱনত কাম কৰিছে আৰু আপুনি এটা পৰিৱৰ্তিত জীৱন যাপন কৰিছে আমি যি শুনিছোঁ তাক মনত ৰাখিবলৈ প্ৰতিদিনে বাক্য অধ্যয়নৰ প্ৰয়োজন আশা কৰিছোঁ আপুনি নিশ্চয় কৰিব আহক আজিৰ অধ্যয়নৰ প্ৰশ্নটি মন দি শুনো যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সিনয় পৰ্বতত আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে নিয়মতম্বুৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো কি আছিল অপশ্যন এ দীপাধাৰ অপশ্যন বি নিয়ম সন্দুক অপশ্যন সি প্ৰক্ষালন পাত্ৰ অপশ্যন ডি উপহাৰ প্ৰিয় দৰ্শক আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে 7429840242 নম্বৰত SMS নাইবা WhatsAppৰ যোগে প্ৰেৰণ কৰক প্ৰিয় দৰ্শক
আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।